মাৰিছে তোমাৰ अत्र विराजन्ति अस्मद्बान्धवाः जयतु जयतु संस्कृत भाषा विधानसभा भवने संस्कृत भाषा ग्रामे ग्रामे संस्कृत भाषा श्रीमंत मयूर वर्ग हाई एष जन संस्कृतेन एव सम्भाषणं करोति एव यदा रामो लक्ष्मण सीता वने गमनागमनं कुर्वन्ति कृतवन्तः वने आसन् কিছু ব্যতিক্রমী হবা কারণ এটা ভাষাত পবিত্র বিধানসভার মজিয়াত জনপ্রতিনিধিসকলে গ্রহণ করা শপথ বাক্য যি ভাষাত আওৰাইছিল এই আওৰোৱা জনপ্ৰতিনিধিসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে এখন সভা অনুষ্ঠিত হৈছে जनैश्य अभिनन्दनं प्रदातुं वा स्वागतं कर्तुम् अस्माकं सामर्थ्यमेव नास्ति आदौ महोदयस्य नामं केवलं स्मरामि अस्तु महोदयस्य এইবাৰ অসমীয়াত ক'ব বিচাৰিছোঁ আমাৰ সকলোৰে গুৰু আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় উপস্থিত আছে আমাৰ যি বিধানসভা হৈ গ'ল সেই বিধানসভাত আমি চেষ্টা কৰিছিলোঁ সংস্কৃত ভাৰতী সংগঠনৰ ফালৰ পৰা যাতে বিধায়কসকলে সংস্কৃত ভাষাটো শপত গ্ৰহণ কৰক সংস্কৃত ভাষাটো এক পূজা পদ্ধতিৰ ভাষা নহয় ই জনভাষা হিচাপে সমাজলৈ ওলাই আহক আৰু সমাজৰ সকলো ব্যক্তিয়ে যাতে আঁকোৱালি লয় তাক লৈ আমি চেষ্টা চলাইছিলোঁ আৰু 17জন বিধায়কে সংস্কৃতৰ ইতিহাস ৰচনা কৰি 17জন বিধায়কে সংস্কৃতত শপত গ্ৰহণ কৰিলে আৰু ভাৰতবৰ্ষত বৰ্তমানলৈকে কোনো এখন ৰাজ্যতে 17জন বিধায়কে সংস্কৃতত শপত গ্ৰহণ কৰা ৰেকৰ্ড নাই এতিয়ালৈকে এই ৰেকৰ্ড ভংগ কৰিব পৰা নাই আমাৰ বংগ যি নিৰ্বাচন হৈ গ'ল তাত 16জন বিধায়কে সংস্কৃতত শপত গ্ৰহণ কৰিছিলে আৰু আমাৰ অসমত 17জন বিধায়কে সংস্কৃতত শপত গ্ৰহণ কৰিলে তাৰ পাছতো বিধায়ক বিমল বৰা ডাঙৰীয়াই যি মন্ত্ৰী শপত গ্ৰহণ কৰিছিলে মন্ত্ৰী পদত সেই শপত গ্ৰহণতো তেখেতে সংস্কৃততে শপত গ্ৰহণ কৰিলে আৰু ভাৰতবৰ্ষৰ যি নিৰ্বাচনৰ ইতিহাস এই নিৰ্বাচনৰ ইতিহাসত বৰ্তমানলৈকে কোনো কেবিনেট মিনিষ্টাৰে আজিলৈকে সংস্কৃতত শপত গ্ৰহণ কৰা নাছিলে বিমল বৰা ডাঙৰীয়াই একমাত্ৰ এই ইতিহাস ৰচনা কৰিলে আমাৰ কাৰণে ই এক গৌৰৱৰ বিষয় আৰু এই গৌৰৱৰ যিটো দিন এই গৌৰৱ দিনতে আমি এই গৌৰৱময় ইতিহাসক স্মৰণ কৰি আজি এই 17জন বিধায়কক আমি ইয়াতে কৰিলোঁ সম্বৰ্ধনা জনালোঁ ইয়াতে আমাৰ অসমৰ 23খন জিলাৰ পৰা প্ৰায় 150ৰ আমাৰ কাৰ্যকৰ্তা প্ৰতিনিধিয়ে ইয়াত উপস্থিত হৈছেহি আৰু আমাৰ সৌভাগ্য কথা যে বিধানসভাৰ নিচিনা এই পবিত্ৰ স্থলীত আমি সম্বৰ্ধনা জনাবলৈ পাই অতিকে আমি আনন্দিত হৈছোঁ